এই ঘটনাটো যোৱা 4-5টা মাহ যেহেতু গুৱাহাটীত আমি দেখিবলৈ পাইছোঁ যোৱা জুলাই মাহৰ পৰাই বৰষুণৰ হেৰিটো বাঢ়িছে গতিকে সেই তাৰ পৰা জুলাই আগষ্ট এই গোটেইখিনি মাহ কাম কৰিব ইয়াতে ক্লাছ কৰিব পৰা নাই আৰু তাতকৈ বিষয় ইয়াতে 200জন ষ্টুডেণ্ট আছে কিন্তু এতিয়া অভিভাৱকসকলে ষ্টুডেণ্টখিনি ইয়াৰ পৰা নিবলৈ হেৰি খুজি আছে কাৰণ এটাই হৈছে পানী ক্লাছ কৰাৰ বাবে এটা ক্লাছত 60-70জন ষ্টুডেণ্টে ক্লাছ কৰি আছে যিটো কোনোপধ্যে মানি লোৱা ঘটনাই নহয় গতিকে এই কথাখিনি আমি আজি সংবাদ মাধ্যমৰ জৰিয়তে বিষয়াসকলক শিক্ষক বিষয়াসকলক যি বিভাগ আছে বিয়াগুম বিভাগ সেই বিভাগক লগতে স্থানীয় বিধায়ক মহোদয়ক অনুৰোধ জনাইছোঁ যে এই যি সমস্যাৰ স্থায়ী সমাধান কৰি দেখক নহয় এই আচলতে তেখেতে কোৱা কথা কিছুমানৰ সঁচাই হাস্যকৰ বিষয় আৰু এই কথাবিলাকত কিন্তু আমি এটা কথা লক্ষণীয় বিষয় হৈছে যে দিছপুৰৰ পৰা নাতিদূৰত যিকেইখন স্কুলৰ কথা আমি সংবাদ মাধ্যমৰ জৰিয়তে গম পাইছোঁ পানীৰ তলত তেখেতসকলে বাৰিষাৰ দিনত তেখেতসকলে কেৱল পানীৰ তলত থাকে কিন্তু কোনোপধ্যে স্থায়ী সমাধান আজিলৈকে দেখা হোৱা নাই গতিকে সেই কথাবিলাকৰ সঁচা মানে লজ্জাজনক বিষয় হৈছে কাৰণ শিক্ষামন্ত্ৰী শিক্ষা বিভাগ তেখেতসকলে এই কথাবিলাকৰ দৃষ্টিগোচৰ হৈছে নে নাই নে কি ভাবে আচলতে এটা বস্তু ইয়াতে লক্ষণীয় যে চৰকাৰী বিদ্যালয়ক কিমান তললৈকে নামিবলৈ মানে শিক্ষা বিভাগে দিছে সেইটো এটা অনুমান হয় যদি তেখেতসকলৰ সদিচ্ছা থাকিল হয় চাগে আজি বছৰ ধৰি এই পৰিৱেশবিলাক আহি নাথাকিল হয় যাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীসকলক প্ৰাইভেট স্কুললৈকে নিব লগা হৈছে চৰকাৰী স্কুলৰ প্ৰতি বিশ্বাস নোহোৱা হৈছে কাৰণ হাতীগাঁও হাইস্কুলৰ কথা কৈছে হাতীগাঁও হাইস্কুলখন বছৰত 6টা মাহে পানীৰ তলত থকা বুলি ক'লেও ভুল নহ'ব গতিকে সেইখন স্কুলৰ কি পৰিৱেশত চলি আছে গতিকে এই কথাবিলাক যিহেতু দিছপুৰৰ পৰা নাতিদূৰৰ কথা গতিকে এই বিধায়কসকল শিক্ষা বিভাগৰ যি উচ্চপদস্থ বিষয়া আছে তেখেতসকলে কিয় চকু মোজা খুলি ভাও ধৰিছে সেইটো সেই কথাবিলাকৰ ৰাইজৰ প্ৰশ্নবোধক চিন হৈছে গতিকে আমি সেইকাৰণে এটা কথা স্পষ্ট কৰি দিব খুজিছোঁ যে এই সমস্যাবিলাকৰ স্থায়ী সমাধান কৰক স্থায়ী সমাধান কৰি আপোনালোকে দেখাওক যে শিক্ষা বিভাগৰ জৰিয়তে চৰকাৰী বিদ্যালয়ৰ আপোনালোকে উন্নতি বিচাৰে আজি 4 বছৰমানৰ পৰা আচলতে আমি পানীত ভুগি আছোঁ বস্তুটো আমি ওপৰত জনাইছোঁ যদিও আমি তেনেকুৱা এটা একো সঁহাৰি পোৱা নাই এতিয়ালৈকে হয়তো পাম আৰু বুলি আশা কৰিছোঁ আমাৰ এতিয়া স্কুলৰ ব্লক আমাৰ 2টা LP ME আগতে LP যিখন সেইখন আমাৰ লগত কম্বাইনশ্যন 17 চনতে হৈছে গতিকে আমাৰ 2টা ব্লক এতিয়া এনেকুৱা হৈছে মানে 2টা ব্লকতে আমাৰ পানী সেইটোতো উপায় নাই গোটেই LP ছেকশ্যনটো আমি পূৰা মানে হেৰি কৰিবই পৰা নাই আৰু ইয়াতে আমি এতিয়া বৰ্তমান মানে এটা ক্লাছতে সব ল'ৰা ছোৱালী পঢ়াব লগা পৰিছোঁ মানে ME 2টা একেলগে কৰি আছোঁ আৰু এতিয়া উপায় নাইকিয়া হৈছে মানে পাটৰকুছি মধ্য ইংৰাজী বিদ্যালয় কাৰণটো বুলি ক'লে আমি এতিয়া কি ক'ম কাৰণটো মানে এইখন ফিল্ডখনত আগতে সমান আছিলে ফিল্ডখন তাৰপিছতে সমান ষ্টেডিয়ামটো বনাই দিছে লগতে এই তাৰ মাটিটো উঠাই দিয়াৰ লগে লগে তাৰমানে পানীটো এইফালে বৈ অহা হ'ল আৰু পানীটো যোৱাৰ আমাৰ ব্যৱস্থা নাই সেইটো ক্লাব আছে লগতে পাছফালে ড্ৰেইনটো ইমান সুবিধাজনক নহয় মন্দিৰটো আছে এইফালে হেৰিবিলাক দি দিছে তাতে ডাউন হৈ গ'ল মানে বস্তুটো সেই কাৰণটো সেইটোৱে হ'ব লাগিব আৰু বেলেগটো নহয় আগতে আমি তেনেকুৱাতো হেৰি পোৱা নাছিলোঁ ধুনীয়া পিছৰ পৰা হৈছে ষ্টেডিয়ামখন হোৱাৰ পিছতে যে মাটি পেলাই দিলে তেতিয়াৰ পৰা হৈছে এই বস্তুটো সেইটোতো মই নাজানিম স্থানীয় লোক আছে আমি চিফ মিনিষ্টাৰক জনাইছোঁ প্ৰথমতে কাউন্সিলক জনাইছোঁ কাউন্সিলৰ পৰা তেওঁৰ যোগেদি আমি চিফ মিনিষ্টাৰ MLA 4টা বছৰৰ পৰা ইয়াতে পানী হয় কিন্তু মই এতিয়া ফেব্ৰুৱাৰীৰ পৰাহে মই হেডমিষ্ট্ৰেছ হৈছোঁ গতিকে মই যিখিনি পাৰোঁ এতিয়া মই কৰি আছোঁ আগৰ ছাৰে কাক কি কৰিছে সেইমতে তেওঁ কৰিছে এতিয়া মই জনোৱা এতিয়া হ'ল এমাহমান হৈছে MD ছাৰকো দিছোঁ দেই MD ছাৰক আমাৰ সেইটো যে দেৰি হ'ল জুনতে আমি হেৰি কৰিছোঁ সঁহাৰি এতিয়ালৈকে একো পোৱা নাই হয় তেওঁলোকে সেইকাৰণে আহিছে চাবলৈ কেইদিনমান আগতে আহিছিলে তেওঁলোকে আহি পেলাই বুজি লৈ গৈছে বুজি পাই এতিয়া বেছি বেয়া কাৰণে তেওঁলোকে আহি খবৰ ল'বলৈ আহিছে আমাক তেওঁলোকে কিবা সহায় কৰিম বুলি কৈছে আমাক তেওঁলোকেও ছাত্ৰ সন্থাই কাষতে আছে এইটো ক্লাব হয় সেইটো তেওঁলোকৰ হিচাপ মতে তেওঁলোকে বনাইছে আমি ওখকৈ বনাওঁ বুলি নকওঁ এইটোতো স্কুলৰ মাটি আমাৰ এইখিনি ফিল্ডখন আধালৈকে আমাৰ এইখনতো ৰাইজৰ আধা আমাৰ স্কুলৰ আছে মাটি নহয় ক্লাবৰ মাটি
আপুনি মুখ্যমন্ত্ৰী মহোদয়ক কি জনাব? মই আহ্বান জনাম যে তেওঁ যাতে আমাক সুব্যৱস্থা এটা কৰি দিয়ক, এতিয়া পৰিৱেশ দিয়ক আমাক, ল'ৰা ছোৱালীখিনি যাতে আমাৰ হেৰি নহয় আৰু নষ্ট নহয়। এনেকৈতো বহুত বৰবাদ হৈ গৈছে ন ল'ৰা ছোৱালীবিলাক, ঘৰতে আছে থ'ব লগা হৈছে মানে এইফালে যাবলৈ উপায় নাই ন। আজিতো পানী অকণ শুকাইছে, একেবাৰে যাব নোৱাৰি মানে, এনেকুৱা দুখ লগা অৱস্থা হৈছে আৰু নিজৰে দুখ লাগিছে। তাতে এবাৰ সিঁচি দিলেতো নহ'ব ন, যোৱা ব্যৱস্থা নাথাকিলে সিঁচিটো লাভ নহ'ব, ওলাই যোৱাৰ ব্যৱস্থা ব্যৱস্থাই নাই। নিজে মই ড্ৰেইন খন্দাইছোঁ হাজিৰা লগাই পেলাই, ক'ত একো হেৰি পোৱা নাই, সুফল পোৱা নাই। ঠিক আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।